নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যন আৰু সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ 11 বজাৰ পৰা 1 বজালৈ আজিৰ দিনটোত অৰ্থাৎ 9 আগষ্টৰ দিনটোত অৱস্থান ধৰ্মঘট অনুষ্ঠিত কৰা হয়। ইয়াত কেইবাটাও শ্ৰমিক সংগঠন সংযুক্ত হৈ একেলগে এই অৱস্থান ধৰ্মঘট পালন কৰে আৰু লগত উপস্থিত আছিল অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী শ্ৰীমতী জয়মতী দাস ডাঙৰীয়ানী আৰু লগতে অন্যান্য বিষয়ববীয়াসকল আৰু তেখেতসকলে নিজা নিজা দাবীসমূহ সাব্যস্ত কৰে এই ধৰ্মঘট অনুষ্ঠানটিত। অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য দেখুৱাবলৈ যত্ন কৰিছোঁ, চাই থাকিব। যদি আপুনি চেনেলটোত প্ৰথম প্ৰৱেশ কৰিছে তেন্তে ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ। চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট এবি লাইভ 24। CITU নেতৃত্বত আজি আপোনালোকৰ অংগনবাদী কৰ্মী সহায়িকাসকলে ইয়াত সমবেত হৈছেহি। উদ্দেশ্য আৰু ইয়াৰ কাৰণ কি? হয়, আজি সমগ্ৰ দেশতে ভাৰতবৰ্ষত কেইবাটাও সংগঠনে লগ হৈ 1942 চনত 200 বছৰীয়া ইংৰাজৰ শাসন উফৰাবৰ কাৰণে সমগ্ৰ ভাৰতবাসীয়ে যিটো এটা চেষ্টা কৰিছিল, শেষত স্বাধীনতা পাইছিল, ঠিক তেনেকুৱা বৰ্তমান চৰকাৰে একেই পৰিস্থিতি আনিছে আৰু এই পৰিস্থিতিৰ অৱসান ঘটাবৰ কাৰণে সমগ্ৰ দেশত কেইবাটাও সংগঠনে লগ হৈ আজি এই দাবীৰে মুখৰিত কৰি আছে দেশখন। আৰু ইয়াৰ লগতে আপোনালোকে সকলো জানে CITUৰ লগত আমি যুক্ত অংগনবাদীখিনি, সেইকাৰণে আমি CITUৰ যিকোনো কাৰ্যসূচীত অংগনবাদীখিনি লগ হৈ কিনে আমাৰ যি প্ৰতিবাদী কথা বতৰা এইবিলাক সাব্যস্ত কৰোঁ। বৰ্তমান আপোনালোকে জানে দেশত যি নীতিৰে এই চৰকাৰে শাসন চলাই আছে, বৰ্তমান জনগণে অতিষ্ঠ হৈছে আৰু ইয়াৰ লগতে আমাৰ অংগনবাদী সমাজক অতিষ্ঠ হৈ আছে। দেখিলে আপোনালোকে কেন্দ্ৰীয় বাজেটত অংগনবাদীৰ নাম গোন্ধ নোলাল, বিৰোধীয়ে চিঞৰি আছে, সন্মানীয় গৌৰৱ গগৈয়ে চিঞৰি আছে, সন্মানীয় ৰকিবুল হুছেইনে চিঞৰিছে, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে চিঞৰিছে, তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে চিঞৰিছে, এতিয়াও কেৰেপ হোৱা নাই, এতিয়ালৈকে একো ICDS শিতানত 1 টকাও দিয়া নাই। গতিকে কাম ইমান কাম দিছে, এফালে কামৰ বোজা, আনফালে খোৱা লোৱাৰ নাটনি সেইকেইটা মাননিৰে কৰ্মী সহায়িকাসকলে সংসাৰ চলাব নোৱাৰে। অতিষ্ঠ হৈ পেলাই আমি সময়ে সময়ে আন্দোলনৰ বহিছিলো, কিন্তু এতিয়ালৈকে চৰকাৰে একো মন দিয়া নাই আৰু যেতিয়ালৈকে চৰকাৰে মন নিদিয়ে তেতিয়ালৈকে আমাৰ এই আন্দোলন চলাই থাকিম বুলি আমি দৃঢ় হৈছো। আৰু অসম চৰকাৰকো আমি বাৰে বাৰে তেওঁলোকক জাপে স্মাৰক পত্ৰ দিছিলো যে আমাক অলপ খাব পৰা কৰি মাননি বৃদ্ধি কৰক। আজি ভাৰতবৰ্ষৰ বহু ৰাজ্যই তেওঁলোকৰ অংগনবাদীয়ে খাব পৰা কৰি চেলাৰী বৃদ্ধি কৰিছে, কিন্তু আমাৰ অসমৰ চৰকাৰে কিয় দিব নোৱাৰে? তেওঁলোকে যদি দিব নোৱাৰে ইমান কামৰ বোজা কিয় জাপি দিছে? আমিতো কাম কৰা যন্ত্ৰ নহয়। গতিকে তেওঁলোকক পুনৰবাৰ আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছো, এই বাজেটত যাতে ICDS শিতানত কিছু হলেও এটা বঢ়াই আৰু যোৱা জুনৰ 20 তাৰিখে চৰকাৰীভাৱে আমাৰ লগত এটা আলোচনা হৈছিল, আমাক 2 মাহ বাদ চাব দিছিল, আমাৰ আন্দোলন স্থগিত ৰাখিছিলো। আমি আপোনালোকে জানে, আপোনালোকৰ গোটেই চেনেল বিলাকে জানে, আমি যোৱা ফেব্ৰুৱাৰী মাহত মাৰ্চৰ 17 তাৰিখলৈকে, ফেব্ৰুৱাৰী মাহৰ পৰা মাৰ্চৰ 17 তাৰিখলৈকে 21 দিন জোৰা সচলত আন্দোলন কৰিছিলো। তাৰ পিছত অধিসূচনা জাৰি হোৱাৰ কাৰণে সাময়িকভাৱে আমাৰ আন্দোলন স্থগিত ৰাখি পেলাই আমি অসহযোগ চলাই আছিলো। কিন্তু আমাৰ যিগৰাকী সমাজ কল্যাণৰ ডাইৰেক্টৰ, তেওঁৰ অনুৰোধত আমি আন্দোলনটো যিটো অসহযোগ কৰিছিলো সেই অসহযোগটো তুলি ললো আৰু তেওঁ কথা দিছিলে যে চৰকাৰৰ পৃষ্ঠপোষকতাত আপোনালোকক আমি লগ লগাই দিম। আৰু লগ লগাই দিলে 20 জুনত লগ লগাই দিছিল। তেতিয়া আমাক সমাজ কল্যাণ মন্ত্ৰীয়ে 2 মাহ বাদ চাব ক'লে। 2 মাহৰ ভিতৰত প্ৰায় 2 মাহ শেষ হৈ গ'ল। এতিয়ালৈকে তেওঁ কোৱা মতে তেওঁ আমাক CMৰ লগত লগ কৰি দিম বুলি কৈছিল। তেওঁ কোৱা মতে এতিয়ালৈকে সেই দিন অহাই নাই। গতিকে আমি অংগনবাদীসকল অতিষ্ঠ হৈ গৈছো। অসমত সমগ্ৰ ভাৰতত যিমান আঁচনি আছে, এই আঁচনিৰ অন্তৰ্ভুক্ত কৰ্মীবিলাক যেনবা চৰকাৰৰ বহতীয়া হৈছে, এনেকুৱা হৈছে। আমি কাম কৰিম, তেওঁলোকে বজাৰত জুই জ্বলাই দিব, আমি কাম কৰিম, বেমাৰী হ'ম,
তেওঁলোকে ফাৰ্মাচীত জুই জ্বলাই দিব। গতিকে অসহায়া হৈ গৈছো, অসহায়া। গতিকে এওঁলোকক আমি জনবিৰোধী চৰকাৰ বুলি কৈছো। জনবিৰোধী চৰকাৰৰ অৱসান ঘটক বুলি আজি আমি ইয়াতে সজোৰে চিঞৰিছো। ধন্যবাদ।